শ্রদ্ধাভাজন ক্রীড়াপ্রেমী রাইজ আজির অংশগ্রহণকারী দুটি দলের খেলোয়াড় প্রফেসরগছি কুইন্সল্যান্ড ক্লাবৰ রূপালী জয়ন্তী উপলক্ষে আয়োজিত গজাননাথ তালুকদার নরেশ চন্দ্র ভট্ট और प्रफुल्ल राय पुरनी सदৌ অসম দিবানৈশ টেনিস বল ক্রিকেট प्रतियोगितार इतिमध्ये आमी सफलभावे समाप्ति घटाবলৈ सक्षम হৈছো। এই সেগতে আমি এই प्रतियोगितार বঁটা বিতৰণী অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছো। বঁটা বিতৰণী অনুষ্ঠানৰ আমাৰ মাজত উপস্থিত আছে প্রফেসরগছি পৌর পৌরপতি জয়ন্ত তহবিলদার ডাঙরিয়া, বাগমারা নর্থ কামরূপ কলেজের সহকারী অধ্যাপক পঙ্কজ কুমার ডক্টর পঙ্কজ কুমার কলিতা, প্রফেসরগছি মন্ডল সভাপতি বিশিষ্ট সমাজকর্মী রাজীৱ শৰ্মা ডাঙরিয়া, ক্ৰীড়া সংগঠক ধীৰাজ কলিতা ডাঙরিয়া और आमार মাজত उपस्थित আছে আমাক এই प्रतियोगिताखन चलाई नियात आर्थिकभावे तथा विभिन्न क्षेत्रत सहाय सहयोगिता करोৱা गजेन्द्रनाथ तालुकदाৰৰ জোৱাই राकेश काकुरिया, नरेश चंद्र भट्टर पुत्र दुर्लभ भट्ट डाঙरिया और प्रफुल्ल रायर पुत्र पंकज राय डाঙरिया। পোনপ্ৰথমে আমি এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বলাৰৰ বঁটা প্ৰদান কৰিবলৈ লৈছো। শ্ৰেষ্ঠ বলাৰ হিচাপে বিবেচিত হৈছে রাতুল হালৈ, রাতুল মাস্টার। আমি তেখেতক মঞ্চলৈ আহি বঁটাটি গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছো আৰু বঁটাটি প্ৰদান কৰিব নৰ্থ কামৰূপ কলেজৰ সহকাৰী অধ্যাপক ডক্টৰ পঙ্কজ কলিতা দেৱ। তেখেতৰ এই বঁটাটি গ্ৰহণ কৰিব ডায়মণ্ড দলৰ খেলুৱৈ ধুনুৱে। ইয়াৰ পিছত আমি চূড়ান্ত খেলাৰ শ্রেষ্ঠ ব্যাটসম্যান বঁটাটি প্রদান কৰিবলৈ লৈছো। বঁটাটি প্রদান কৰিব ক্ৰীড়া সংগঠক ধীৰাজ কলিতা দেৱে আৰু এই বঁটাৰ বাবে বিবেচিত হৈছে বাস্তৱ চাগে অনুপস্থিত আৰু তেখেতৰ দলৰ কোনোবা এজনক বঁটাটি গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছো। ইয়াৰ পিছতে আমি চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটাটি প্ৰদান কৰিবলৈ লৈছো। এই বঁটাটি প্ৰদান কৰিব প্ৰফেসৰগছি মণ্ডল বিজেপিৰ মণ্ডল সভাপতি বিশিষ্ট সমাজকৰ্মী প্ৰফেসৰগছি ৰাস মহোৎসৱৰ সম্পাদক ৰাজীৱ শৰ্মা তথা তেখেত আমাৰ এই ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সন্মানীয় সভাপতি। এই বঁটাৰ বাবে বিবেচিত হৈছে
ভাস্কৰ ওৰফে পেপা আমি তেখেতক বঁটাটি গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছো। ইয়াৰ পিছত আমি এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছো। এই বঁটাটি প্ৰদান কৰিব পাৰাচাৰকুছি পৌৰসভাৰ পৌৰপতি জয়ন্ত তৰফিন্দাৰ ডাঙৰীয়াই আৰু এই বঁটা বাবে বিবেচিত হৈছে দেৱান কিংছ দলৰ টিপু চুলতান অনুপস্থিত তেখেতৰ হৈ কোনোবা এজন সদস্যক বঁটাটি গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছো। ইয়াৰ পিছত আমি বিভাগীয় ১১৯ বল ক্ৰিকেট প্ৰতিযোগিতাৰ বিজিত দলৰ বঁটা প্ৰদান কৰিম। বিজিত দল দেৱান কিংছ তেখেতসকলৰ দলপতি তথা সহখেলুৱৈ আমি বঁটাটি গ্ৰহণ কৰিবলৈ মঞ্চৰ সন্মুখত আহিবলৈ অনুৰোধ জনাইছো আৰু বঁটাটি প্ৰদান কৰিব আমাৰ এই প্ৰতিযোগিতাখনৰ প্ৰাইজ মানি প্ৰদান কৰা আমাৰ আটাইকেইগৰাকী দাতাই। আশীবিটা ধৰি দিওঁ দে। এই বঁটাৰ লগত আছে এটা ট্ৰফি আৰু নগদ ২৫,০০০ টকা। আমি দাতাক এই চেগতে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু দেৱান কিংছৰ সমূহ খেলুৱৈকে তেখেতসকলে দেখুওৱা প্ৰদৰ্শনৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো। এইবাৰ এই প্ৰতিযোগিতাৰ বিজয় দল ডায়মণ্ড 11ৰ দলপতি তথা সমূহ খেলুৱৈক আমি মঞ্চৰ সন্মুখত আহিবৰ কাৰণে অনুৰোধ জনাইছো। এই বঁটাৰ লগত আছে এটা ট্ৰফি লগত নগদ ৫০,০০০ টকা। আমি আমাৰ ট্ৰফি সকলক ট্ৰফিটো প্ৰদান কৰাৰ বাবে অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত নৰ্থ কামৰূপ কলেজৰ সন্মানীয় সহকাৰী অধ্যাপক ডক্টৰ পংকজ কুমাৰ কলিতা এই চেগতে খেলুৱৈসকল তথা
উপস্থিত ৰাইজক উদ্দেশ্যে দুআষাৰ বক্তব্য ৰখাৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। কুইন্সলেণ্ড ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষত ক্ৰীড়াৰ ক্ষেত্ৰত বিভিন্ন প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ হৈ আছে, চলি আছে। যোৱা আগষ্টত আমন্ত্ৰণমূলকভাৱে ইয়াতে বহুত অসমৰ ডাঙৰ ডাঙৰ দল আহি ইয়াতে ফুটবল প্ৰতিযোগিতা আৰম্ভ আৰু সেইটো হিচাপে চিৰিজ হিচাপত খেলবিলাক চলি আহি আছে। ফুটবল গ'ল, এতিয়া দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা হ'ল, নেক্সট দিবানৈশ ভলীবল প্ৰতিযোগিতা আৰম্ভ হ'ব। গতিকে কুইন্সলেণ্ড ক্লাবৰ যিখিনি ক্ৰীড়াৰ ক্ষেত্ৰত আজিলৈকে যিখিনি বৰঙণি আগবঢ়াই আহিছে আৰু আমি পাটাচাৰকুছিৰ মানুহ হিচাপত আমি সকলোৱে জানো যে আজি বহু বছৰ ধৰি গোটেই 25 বছৰ ধৰি ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই আছে কুইন্সলেণ্ড ক্লাবে। আৰু মই এই জায়গাতে কুইন্সলেণ্ড ক্লাবৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়া সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ এই প্ৰচেষ্টা আৰু আগবাঢ়ি যাওক, তেওঁলোকে সমাজখনৰ কাৰণে যিখিনি এতিয়ালৈকে কৰি আছে সেইখিনি তেওঁলোক সফল হওক। আৰু ইয়াৰ লগতে মই পাটাচাৰকুছি বা বজালী অঞ্চলৰ সকলো ৰাইজকে এই উদীয়মান যিমানবিলাক খেলুৱৈ সদস্য আছে কুইন্সলেণ্ড ক্লাবত, তেওঁলোকক আমি সকলোৱে সহায় সহযোগিতা তথা আশীৰ্বাদ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ যে তেওঁলোকে যাতে এটা সুন্দৰ ক্ৰীড়াৰ ক্ষেত্ৰত সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি উঠি অহা খেলুৱৈসকলক যাতে সহায় কৰিব পাৰে, তাৰ কাৰণে মই চবকে ইয়াত সমবেত হোৱা সকলোকে কুইন্সলেণ্ড ক্লাবৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে হাত চাপৰি বজাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আশা ৰাখিছোঁ কুইন্সলেণ্ড ক্লাবে অসমৰ এক সুকীয়া ক্লাব হিচাপে ক্ৰীড়াৰ ক্ষেত্ৰত সফল হওক, আমি এইটো কামনা কৰিছোঁ। আৰু আজি এই মুহূৰ্তত কুইন্সলেণ্ড ক্লাবৰ উদ্যোগত অসম ভিত্তিত যি দিবানৈশ প্ৰতিযোগিতা আৰম্ভ হৈছিলে তাৰ ফাইনেল খেল শেষ হৈ গ'ল, বঁটা বিতৰণীও হৈ গ'ল। আৰু এই খেলখনৰ যিসকল দাতা পুৰস্কাৰ হওক বা আৰ্থিকভাৱে হওক যিসকলে সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোককো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সদৌ কুইন্সলেণ্ড ক্লাবৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ চমু ভাষণখিনি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি ডক্টৰ পংকজ কলিতাদেৱক এই সময়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমাক এই খেলখন পৰিচালনা কৰাত সহায় সহযোগিতা কৰা আমাৰ পৰিচালক আখতাৰ হুছেইন আমাৰ ৰূপালী জয়ন্তীৰ এটা স্মাৰক প্ৰদান কৰিবলৈ লৈছোঁ। আৰু স্মাৰক প্ৰদান কৰিব আমাৰ ক্লাবৰ সভাপতি ৰাজীৱ শৰ্মা ডাঙৰীয়া। ইয়াৰ পিছতে মই কুইন্সলেণ্ড ক্লাবৰ সভাপতি নিৰঞ্জন কলিতা আৰু ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সন্মানীয় সভাপতি ৰাজীৱ শৰ্মা পতাকা অৱনমন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। ঠিক আছে। কেমেৰা মানে দুনিয়াৰ গালি বাৰ পালো তোমাৰ কি ফটো আছে চিন্ময়
জয় হিন্দ, জয় কুইন্সল্যান্ড ক্লাব।